গোৱালপাৰাত ভূমাফিয়াৰ দপদপনি চৰকাৰী ভূমি বেদখল একাংশ অসাধু চক্ৰৰ অবৈধ বেদখলৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ বিশাল আকাৰৰ এটা জলাশয় বেদখল ভূমাফিয়াৰ গোৱালপাৰা জিলাৰ মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বালাপাৰা সিংৰামাৰী অঞ্চলত এটা জলাশয়ৰ পাৰত ৰাইজে শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে। অভিযোগ অনুসৰি চৰকাৰী মাটিৰ উক্ত জলাশয়ত ক্ৰমে আইনাল হক, ৰহমান আলী, হুকুম আলী, আক্কেৰ আলীকে ধৰি কেইবাগৰাকী লোকে অবৈধভাৱে বেদখল কৰি আহিছে। ৰাইজে জলাশয়ৰ পানী ব্যৱহাৰ কৰিলেই বেদখলকাৰীয়ে দিয়ে তৰ্জন গৰ্জনৰ উপৰিও দাবী ধমকি। বাধা দিছো এইগিলা পুখুৰী খান্দিব নালাগে, ৰাইজে কিমান মৰাপাট দিব লাগে, জাক দিব লাগে, ৰাইজৰ গৰু বাছৰ পানী খাব লাগে, ৰাইজৰ বহুত উপকাৰ। কিন্তু তোমালোকে নাখানবা, তেতিয়া আমাক কয় যে ইয়াতে বেছি ইলেকশ্যন মাৰিলে এটা কাল্লা কাটিম। মাটিয়া আৰক্ষী থানাত প্ৰায় ৩ বছৰ পূৰ্বে বেদখলকাৰীয়ে চৰকাৰী মাটি বেদখল নকৰাৰ লিখিত প্ৰতিশ্ৰুতিও দিছিল। পিছে সময় বাগৰিছে মানে পাহৰিছে প্ৰতিশ্ৰুতি। সেয়েহে বেদখলকাৰীক উচ্ছেদ কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ এতিয়া হস্তক্ষেপ বিচাৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে অঞ্চলবাসী ৰাইজে। চৰকাৰী মাটিত ভূমাফিয়াৰ আধিপত্য নচলিব, বেদখলকাৰীক উচ্ছেদ কৰক আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। শীঘ্ৰে উক্ত চৰকাৰী জলাশয় বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ বাবে দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰী ৰাইজে। বিভাগীয় কৰ্তৃপক্ষৰ পৰা আমাক জনাইছে আৰু আমি জানো। আজি বহুদিনৰ পৰা কিছুমান বেদখলকাৰীয়ে বেদখল কৰি খাই থকা অৱস্থাত বিগত ২-৩ বছৰ যোৱা ২-৩ বছৰ আগত আমি ৰাইজে ইটোৰ হৈ মাটিয়া থানাত আৰক্ষী থানাত কেছ কৰিছিলোঁ। কেছ কৰাৰ পিছত তেওঁলোকে কৈছে যে এইটো মাটি আমি এৰি দিম। তাতে চুক্তিপত্ৰ হ'ল থানাত। চুক্তিপত্ৰ হোৱাৰ পিছতে কিছুদিন পিছত আৰু কৰিল কি আইনাল হক পিতা মতলেব, ইপিনে ধৰক হুকুম আলী আৰু ইপিনে সবৰ আলী আকাশে ঘৰ বান্ধি আছে। আমি এতিয়া আজি চৰকাৰৰ সহায় লৈছোঁ। আমি চৰকাৰক, অসম চৰকাৰক মই অনুৰোধ কৰিছোঁ, আমাৰ যাতে এই গৰীব সমাজক যাতে সহায় কৰি আমাৰ এই জলবিলন্ত মাটিখিনি আমাক উদ্ধাৰ কৰি দিয়ে। আমি দুখীয়া ৰাইজে যাতে মাছ বা গৰু বাছুৰ শান্তিমতে পাব পাৰোঁ। যদি আমাক নিদিয়ে তেনেহ'লে আমি ক'ত যাম? এতিয়া আমাৰ যাব লগা জেগা নাই। কিন্তু গতিকে অসম চৰকাৰক মই অনুৰোধ কৰিছোঁ, আমি ভৰিত ধৰি কৈছোঁ, অসম চৰকাৰে যাতে আমাক সুবিচাৰ বা মাটিয়া চাৰ্কেলৰ জৰিয়তে আমাক যাতে সুবিচাৰটো দিয়ে। ৰাইজৰ মানুহখিনি আমি সুখী হ'ম বা আইনৰ মানুহখিনি যাতে আমাক অলপ লক্ষ্য দিয়ে বা হাংগামা ডাঙৰ কাজিয়া ফাচাদ ইয়াতে হ'ব বুলি এটা কিবা আভাস পাইছোঁ। আৰু হয়তো ৰাস্তা ঘাট মানুহক অশ্লীল ব্যৱহাৰ যাতে নকৰে, সেইটো মই চৰকাৰীভাৱে মই অনুৰোধ কৰিছোঁ, যাতে আমাৰ এই কামটো ওচৰেই আমাক উদ্ধাৰ কৰি দিয়ে, মাটিটো যাতে উদ্ধাৰ কৰি দিয়ে। কিমান বিঘা মাটি বেদখলকাৰীৰ কবলত পৰিছে? মোটামুটি ধৰক 11 বিঘাৰ ওপৰতে হৈ যাব। কোনে কোনে কৰি আছে? এইটো আইনাল, ৰহমান। নিউজ ডেস্ক ৰিপোৰ্ট, সচ দ্য ৰিয়েলিটি।